মনত চাহে আপোনাৰ পৰিয়ালত কিছু সমস্যা আহিলে আমি ভয়াতুৰ হওঁ আৰু আমি ঈশ্বৰৰ পৰা বহুত দূৰলৈ গুচি যাওঁ। তো প্ৰভুৰ বাক্যত কৈ আছে, যদি আপোনাৰ জীৱনত কিছু সমস্যা আহে, দুৰ্ঘটনা আহে না কিছু বিপদ আহে, তো আমি হাত সাৰিব নালাগে। আমি প্ৰভু যীশু পিতৃ ঈশ্বৰৰ পুত্ৰ যীশু খ্ৰীষ্টত আমি ভৰসা কৰিব লাগে আৰু সকলো সমস্যা সমাধান কৰোঁতা পিতৃ ঈশ্বৰৰ পুত্ৰ যীশু খ্ৰীষ্টহে পাৰে। সেইকাৰণে আপুনি যাক আপুনি সাৱটিছে তাক আপুনি ভালকৈ সাৱটি লওক আৰু ঈশ্বৰক আপোনাৰ হৃদয়ত ৰাখি আপুনি পৰিচালনা হৈ পিনি আগবাঢ়ি গৈ থাকক। আমি যদি চাবলৈ যাওঁ ঈশ্বৰৰ বাক্যত আৰু ঈশ্বৰে আপোনাক আৰু মোক জনাই আছে, যদি সেই বাক্য আপোনালোকৰ মাজত মই পঢ়িবলৈ গৈ আছোঁ, আপোনালোকে মোৰ লগত যদি চাব বিচাৰে বাইবেল খুলি ল'ব পাৰে। 2 বংশাৱলী 20 অধ্যায় আমি 15 পদত চাওঁ। 2 বংশাৱলী 20 অধ্যায় 15 পদত, अर्थात दूसरा इतिहास 20 अध्याय का हम 15 आयत को देखते हैं। हालेलुया। हिंदी कैसे हिंदी जनाबिलाके चाब पारे। 20 अध्याय का दूसरा इतिहास 20 अध्याय का 15 आयत में परमेश्वर ने वचन में क्या कहते हैं। हमें हर लोगों को डर होते हैं, हम डरने के छोटे छोटे डर से हम परमेश्वर को भूल जाते हैं, लेकिन खुदा परमेश्वर आपको क्या बता रहे इस वचन के द्वारा। हालेलुया। ঈশ্বৰে কি কৈছে আমি চাওঁ। ঈশ্বৰে কি কৈছে আমি ইয়াকে চাওঁ। জীয়েল ক'লে, জিহুচাফত ৰজা আৰু জিহুদাৰ আৰু জেৰুজালেমত বাস কৰা সকলোৱে মোৰ কথা শুনা। জিহুৱাই তোমালোকক এইদৰে কৈছে, মই বৃহৎ সৈন্য বাহিনীক লৈ ভয় বা